আজি আলোচনা কৰিবলৈ আৰম্ভ কৰিছো ক্লাছ 10 সোশিয়াল সায়েন্সৰ ইতিহাস পাৰ্ট 2 তো তোমালোকে চাই লবা কেইবাটাও এমসিকিউ দিয়া হ'ব বহুত ইম্পৰ্টেন্ট এমসিকিউ হয় এইবিলাকে ৰিপিট হয় ম্যাক্সিমাম কোশ্চেন এইবিলাকে আহিব গতিকে লেট নকৰা কৰি স্টাডি কৰি থাকিবা আৰু ভিডিওটো হেকলৈকে চাই থাকিবা কিন্তু সোৱা ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাত আছিল শুদ্ধ আনসাৰটো হ'ব স্বামী বিবেকানন্দ ইফালে সোৱা কোশ্চেন নম্বৰ 7 টু সোৱা এলাহাবাদ সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিল শুদ্ধ আনসাৰটো হ'ব শাহ আলম আৰু ৰবাৰ্ট ক্লাইভাৰৰ মাজত কোশ্চেন নম্বৰ 8 টু চাবা ইয়াতে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল ডেশ অধিৱেশনত শুদ্ধ আনসাৰটো হ'ব লাহোৰ এতে সোৱা কোশ্চেন নম্বৰ 2 টু চাবা ব্ৰিটিছ চৰকাৰে দিল্লী দৰবাৰত পাতি ভংগ আঁচনি বাতিল কৰিছিল শুদ্ধ আনসাৰ 1911 চনৰ 2 ডিসেম্বৰত কোশ্চেন নম্বৰ 3 টু চাবা 1906 চনত মুসলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন আছিল শুদ্ধ আনসাৰটো হ'ব লৰ্ড মিন্টো কোশ্চেন নম্বৰ 4 টু চাবা কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী হৈছিল শুদ্ধ আনসাৰ লৰ্ড কাৰ্জন 5 নম্বৰ কোশ্চেন টু চাবা 1932 চনত সাম্প্ৰদায়িক বটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল শুদ্ধ আনসাৰটো হ'ব ৰামছে মেকডোনাল্ড কোশ্চেন নম্বৰ 6 টু চাবা বংগ বিভাজন কোন গৰাকী ভাইসৰয়ৰ শাসনকালত সংঘটিত হৈছিল শুদ্ধ আনসাৰটো হ'ব অপচন বি লৰ্ড নেথানিয়েল কাৰ্জন ইয়াতেও কিছুমান ইম্পৰ্টেন্ট কোশ্চেন আছে তোমালোকে স্ক্ৰিনশ্বট মাৰিবা আৰু ষ্টাডি কৰিবা লেসন নম্বৰ 2 ৰ পৰা চাবা প্ৰথম কোশ্চেন আজাদ হিন্দু ফৌজৰ জন্মদাতা আছিল শুদ্ধ আনসাৰ কেপ্টেইন সোহান সিং 6 নম্বৰ কোশ্চেন চাবা ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীনতা আইনৰ অনুমোদন জনাইছিল জুলাই 1947 চনত কোশ্চেন নম্বৰ 7 ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল 1946 চনৰ মাৰ্চ মাহত কোশ্চেন নম্বৰ 2 আজাদ হিন্দু ফৌজৰ জন্ম হৈছিল ক'ত সিংগাপুৰত কোশ্চেন নম্বৰ 8 টু চাবা ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল এনসাৰটো 1919 চনত 3 নম্বৰ কোশ্চেন কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিংবা মৰিম স্লোগানটো দিছিল ভাৰত ত্যাগ আন্দোলন কোশ্চেন নম্বৰ 9 টু চাবা মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল 1869 চনৰ 2 অক্টোবৰত ইফালে চাবা 4 নম্বৰ কোশ্চেনটো 1932 চনত সাম্প্ৰদায়িকতা বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল ৰামছে মেকডোনাল্ড এতে লং কেইটামান কোশ্চেন আনসাৰ আছে তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা বহুত ইম্পৰ্টেন্ট হয় এইবিলাক ৰিপিট হোৱাৰ বহুত চান্স আছে ঠিক আছে বহুত কেইটা কোশ্চেন আছে এমসিকিউ আছে গোটেইখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰিবা লেসন নম্বৰ 3 ৰ পৰা সোৱা ইয়াতে আমাক প্ৰথম কোশ্চেনটো দিছে মনিৰাম দেৱানৰ লগত আৰু কাক ফাঁসি তুলুমা হৈছিল এনসাৰটো পিয়লি বড়ো ইফালে সোৱা 7 নম্বৰ কোশ্চেন 1853 চনত মটক মিলছ সাহাব কোনে আৰ্জি দিছিল মানে শুদ্ধ আনসাৰটো হ'ব আনন্দৰাম ঢেকিয়াল ফুকন কোশ্চেন নম্বৰ 2 তলৰ কোনটো চনত ব্ৰিটিছ সকলে অসমত ডাক প্ৰথাৰ বিলুপ্তি ঘটাইছিল 1843 চনত 3 নম্বৰ কোশ্চেনটো চাবা অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফৰ্ড মিছলক আৰ্জি লিখিছিল আনন্দৰাম ঢেকিয়াল ফুকন 4 নম্বৰ কোশ্চেনটো চাবা 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল উকিয়াং নংবাই কোশ্চেন নম্বৰ 5 টু চাবা অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল মনিৰাম দেৱানে কোশ্চেন নম্বৰ 6 টু চাবা বহুত ইম্পৰ্টেন্ট ফুলগুৰি ধাৱা বিদ্ৰোহত ৰাইজৰ হাতত নিহিত হোৱা ইংৰাজ বিষয়াজন আছিল লেফটেনেণ্ট সিঙ্গাৰ এইকেইটা কোশ্চেন তোমালোকে স্ক্ৰিনশ্বট মাৰিবা আৰু ষ্টাডি কৰিবা লেসন নম্বৰ 4 টু সোৱা প্ৰথম কোশ্চেনটো আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল শুদ্ধ আনসাৰটো ডিব্ৰুগড় কোশ্চেন নম্বৰ 2 টু সোৱা তলৰ কোনজন জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা 3 নম্বৰ 1903 চনত কোনে আসাম এছ'চিয়েশ্যন গঠন কৰিছিল মানিক চন্দ্ৰ বৰুৱা কোশ্চেন নম্বৰ 4 টু সোৱা 1921 চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল শুদ্ধ আনসাৰ ৰোমান নম্বৰ 1 কুলধৰ চলিহা কোশ্চেন নম্বৰ 5 টু সোৱা উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হ'ল গুৱাহাটী এইখিনি ইম্পৰ্টেন্ট হয় তোমালোকে স্ক্ৰিনশ্বট মাৰিবা আৰু ষ্টাডি কৰিবা জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা তো এইটো তোমালোকৰ কাৰণে লাষ্ট পাৰ্ট ইতিহাসৰ
লেসন নম্বৰ 5 প্ৰথম কোৱেশ্চনটো চোৱা তলত দিয়া জনজাতীয় গোষ্ঠীসমূহৰ ভিতৰত অষ্ট্ৰিক ভাষাৰ অন্তৰ্গত গোষ্ঠীটো হ'ল কোন খাচীয়া নেক্সট ইফালে 6 নম্বৰ কোৱেশ্চনটো চাবা তলৰ কোনবিধ ভাৰতীয় দ্ৰৌপদী নৃত্য অন্ধ্ৰ প্ৰদেশৰ কুচিপুড়ি কোৱেশ্চন নম্বৰ 2 টো চাবা নামঘোষাৰ ৰচক কোন মাধৱদেৱ 7 নম্বৰ কোৱেশ্চনটো তলত দিয়া জনগোষ্ঠীৰ কোনটো বৌদ্ধ ধৰ্মাৱলম্বী খামতি 3 নম্বৰ গীত গোবিন্দ অসমীয়ালৈ অনুবাদ কৰিছিল ৰাম নাৰায়ণ চক্ৰৱৰ্তী 8 নম্বৰ কোৱেশ্চন কোনজন আহোম ৰজাই কেবা মহলীয়া তলাতল ঘৰৰ নিৰ্মাণ আৰম্ভ কৰিছিল ৰুদ্ৰ সিংহ কোৱেশ্চন নম্বৰ 4 ভাৰতৰ ৰাষ্ট্ৰপতি উত্তৰ পূব পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে ৰাজ্যপালক কোৱেশ্চন নম্বৰ 9 অৰ্থশাস্ত্ৰ গ্ৰন্থখন ৰচনা কৰিছিল কৌটিল্য আজিৰ কাৰণে এইখিনি নেক্সট ভিডিঅ'ত আমি নেক্সট কোৱেশ্চন বিলাক ডিসকাশন কৰিম থ্যাংক ইউ